তো হেল্ল' নমস্কাৰ কমলচুদন কলম্বাৰ লগতে কাৰ্ডম কি খবৰ এইকেইদিন হয়তো অসম পুলিচৰ ৰিজাল্টৰ কাৰণে বহুতে ভাবি আছিলে যেন পোষ্টপন হ'ব পাৰে যিহেতু অসমৰ পৰিস্থিতি ইমানখিনি ভাল নহয় বুলি বহুতো ভয় খাই আছিলে ইয়াৰ বিষয়ে বহুতে কমেণ্টো কৰি থাকে যেন আমি ইমান দিন অলৰেডি অপেক্ষা কৰিলোঁ প্ৰায় 3 বছৰ হ'ব লৈছে এতিয়ালৈকে ৰিজাল্টটো হোৱাগে নাই বুলি বহুতে কৈ থাকে তো আজি আপোনালোকৰ যোনটো ডাউটটো চলি আছিলে যেন পোষ্টপন হ'ব পাৰে নে নোৱাৰে এইটো ইয়াৰ ওপৰত এটা মই ভিডিঅ' আনিছোঁ ভিডিঅ'টো হৈছে অফিচিয়েল আহি গৈছে যেন এইটো অসম পুলিচৰ ৰিজাল্টটো পোষ্টপন নহয় যোনটো অক্টোবৰ মাহত দিয়া কথা আছিলে এইটো ফাইনেলি এতিয়া বৰ্তমান অফিচিয়েলি তেওঁলোকে ঘোষণা কৰিলে যেন আমাৰ অসম পুলিচৰ ৰিজাল্টটো দিয়া হ'বকে অক্টোবৰ মাহতে যোনটো তেওঁলোকে কৈছিলে যেন এনেকৈ দিয়া হ'ব বৰ্তমান অফিচিয়েলি আহি গৈছে আপোনালোকক মই দেখুৱাই দিম অফিচিয়েলি কি আহিছে বহুত ভাল খবৰ হৈছে বহুতে ভাবি আছিলে যেন অসম পুলিচৰ ৰিজাল্টটো পোষ্টপন হ'ব পাৰে যিহেতু বৰ্তমান প্ৰতিবাদ চলি আছে অসমত জুবিনদাৰ কাৰণে লগতে মৰাণ সমষ্টিটোৰ কিবা ST কাৰণে এনেকৈ কিবা এটা চলি আছে এইবিলাকৰ কাৰণে বহুতে ভাবি আছিলে যেন অসম পুলিচৰ ৰিজাল্টটো পোষ্টপন হ'ব বুলি বৰ্তমান অফিচিয়েলি আহি গৈছে কেনেকৈ কি লিখা আছে সকলোখিনি দেখুৱাই দিব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰি এইটো অফিচিয়েল হয় আপুনি দেখিব এইটো হৈছে অফিচিয়েল একাউণ্ট অসম আৰক্ষীৰ লগতে যিমানখিনি ভেকেঞ্চি হওক বা বেলেগ বেলেগ যিমানখিনি তথ্য আহিবলগীয়া থাকে ইয়াতে তেওঁলোকে আপলোড কৰি আপোনালোকৰ হয়তো এইটো ভালকৈ গম পায় ফেচবুকত যদি আপোনালোকে CMO আছাম বুলি মাৰিলে পাই যাব ইয়াতে কি লিখা আছে অলপ আপোনালোকক পঢ়ি দিছোঁ নিজেও পঢ়ি চাব পাৰিব ৰখাই পিনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱাৰ ভৱনৰ সভাকক্ষত এখন বৈঠক অধ্যক্ষতা কৰি অহাৰ অক্টোবৰ মাহৰ অনুষ্ঠিত হ'বলগীয়া বিভাগ নিযুক্তিৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে এই সন্দৰ্ভত ইতিমধ্যে সম্পন্ন হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰতিক্ৰিয়াৰ অগ্ৰগতি আদিকে ধৰি বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশ প্ৰদান কৰে আপোনালোকে দেখিব সকলোখিনি ইয়াতে তেওঁলোকে আপলোড কৰিছে নিজেও আপোনালোকে গৈ পিনি পঢ়িব পাৰিব বৰ্তমান হয়তো আপোনালোকে ফাইনেলি দেখিলে যেন অফিচিয়েলি আহি গৈছে আমাৰ অসম পুলিচ লগতে যিমানখিনি ভেকেঞ্চি আছে অকল অসম পুলিচ নহয় ইয়াতে প্ৰায় 33,000 ভেকেঞ্চি আছে আশা কৰোঁ যেন সকলো নাম থাকিব লাগে যিহেতু বহুতে অপেক্ষা কৰি আছে বহুত কষ্ট কৰিছে প্ৰায় 33,000 ভেকেঞ্চি নিযুক্তি দিয়া হ'ব ইয়াতে বহুত বেলেগ বেলেগ ভেকেঞ্চি আছে হয়তো আপোনালোকে গম পায় ADR ভেকেঞ্চি আছে মাষ্টৰসকলৰ ভেকেঞ্চি যোনটো LP UP এনেকৈ তেওঁলোকৰ ভেকেঞ্চি আছে বাকী এইটো আমাৰ ইমানখিনি মেটাৰ নহয় আমাৰ বিশেষকৈ মেটাৰ হৈছে অসম পুলিচ লগতে চিভিল ডিফেন্স যিমানখিনি এক্সট্ৰা ভেকেঞ্চি আমাৰ কাৰণে আছিলে এইটো বিশেষকৈ আমাৰ টাৰ্গেট তাতে আমাৰ নাম থাকিব লাগে তো বৰ্তমান যোনটো আপোনালোকে ভয় লাগি আছিলে যেন পোষ্টপন কৰিব আকৌ ডিলে হ'ব বুলি গম পাই আছিলে তো এতিয়া বৰ্তমান আহি গৈছে ফাইনেলি অক্টোবৰ মাহতে আমাৰ আহিবগৈ হয়তো আপোনালোকৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে নহ'লেও এইকেইদিন হয়তো অফিচিয়েল কিবা নটিচ আহিব পাৰে তো এইটো কাৰণে বৰ্তমান আপোনালোকে অপেক্ষা কৰি থাকক লগতে যিমানখিনি বৰ্তমান পূজাৰ কাৰণে কিবা কিনিম ভাবি আছে বৰ্তমান বিগ বিলিয়ন ডে চলি আছে ফ্লিপকাৰ্ট লগতে মিন্ট্ৰাত গৈ পিনি চেক আউট কৰিব পাৰিব বহুত কম দামৰ বস্তু কিছুমান মই লিংক ডিছক্ৰিপশ্যনত দিয়া আছে জোতা আছে ৰানিং ইকুইপমেণ্ট লগতে যদি ফাইনেলি তোমালোকৰ নাম আহি যায় ফাইনেল লিষ্টত কিছুমান বস্তুৰ প্ৰয়োজন হ'ব কিবা ট্ৰেইনিঙৰ কাৰণে আগতীয়াকৈ কিনিব পাৰিবা সকলোৱে পজিটিভকৈ পাবা সকলো নাম থাকিব বহুতে ক'ব যেন নামটো আহিলে কিনিম বুলি এনেকৈ নক'বা নাম আহিব লাগে পজিটিভ থাকা